মোৰ সতীৰ্থসকল যোৱাকালি কচুৱা বাৰ্তা চেনেল নামৰ যোনটো পৰ্টেল চেনেলত মোৰ বিষয়ে যোনটো বাতৰি প্ৰচাৰ হৈছে এইটো সম্পূৰ্ণ ভিত্তিহীন আৰু এটা ভুৱা বাতৰি প্ৰচাৰ হৈছে। যাক তাত এটা বাতৰি প্ৰচাৰ কৰিছে মই কংগ্ৰেছ দলত যোগদান কৰিছোঁ বুলি এটা বাতৰি মিছা বাতৰি এটা প্ৰচাৰ হৈছে। কথাটো ভিত্তিহীন মিছা, কাৰণ এইবাৰ মই বুলি নহয়, এইবাৰ অসম চৰকাৰে এটা নতুনকৈ এটা আইন পাছ কৰিছে। সেই আইনমতে প্ৰত্যেকজন ৱাৰ্ড মেম্বাৰে নিৰ্দলীয় হিচাপে ইলেকশ্যন প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু জয়ী হৈছে। পৰৱৰ্তী সময়ত নিৰ্দলীয় হিচাপে প্ৰেছিডেণ্ট আৰু ভাইচ প্ৰেছিডেণ্টো নিৰ্বাচিত হৈছে। তো যোৱা যোনটো বাতৰি প্ৰচাৰ হৈছে কচুৱা বাৰ্তা চেনেলত, সেই বাতৰিটোত কংগ্ৰেছ দলে এক নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে। তাত একচুৱেলি সিহঁতে মোক মাতি নিছে মাধৱপাৰা গাঁও পঞ্চায়তৰ আণ্ডাৰত সিহঁতে এটা মিটিং পাতিছে আৰু সেইটো মিটিং মোক এজ এ গেষ্ট হিচাপে মাধৱপাৰা পঞ্চায়তৰ উপ সভাপতি হিচাপে সিহঁতে ইনভাইট কৰি নিছিল, মোক আমন্ত্ৰণ কৰি নিছিল মিটিঙলৈ। আৰু সেই মিটিঙত যোৱাৰ পিছত ভুৱা বাতৰি এটা প্ৰচাৰ কৰিছে সিহঁতে যে মই কংগ্ৰেছ দলত যোগদান কৰিছোঁ বুলি। একেবাৰে সম্পূৰ্ণ মিছা, একেবাৰে ভিত্তিহীন কথা। মই কোনো কংগ্ৰেছ দলতো যোগদান কৰা নাই। মই এটা বস্তু মই স্পষ্টকৈ ক'ব পাৰিম, মই ৰহা সমষ্টিৰ যোনটো বিধায়ক শশীকান্ত দাস ডাঙৰীয়াৰ নেতৃত্বত, তেখেতৰ ঘনিষ্ঠ নেতৃত্বত মই কাম কৰি তেখেতৰ ছত্ৰছায়াত মই কাম কৰি আছোঁ। আৰু মাধৱপাৰা পঞ্চায়তৰ যে সাৰ্বংগিক উন্নতিৰ ক্ষেত্ৰত তেখেতে যোনটো নেতৃত্ব লৈছে আৰু তেখেতৰ নেতৃত্বতে আমি কাম কৰি আছোঁ। আৰু এচাম দুষ্ট চক্ৰই ভুৱাকে কংগ্ৰেছত জইন কৰা বুলি প্ৰচাৰ চলাইছে। হয় 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 হয়, মিটিঙত বহিছোঁ, সিহঁতে গামোচাও দিছে। গামোচাৰ পিছত মই লগে লগে আহি গৈছোঁ। মেক্সিমাম মই 5 মিনিট আৰু 10 মিনিট ৰখিছোঁ, 5 মিনিটৰ পৰা 10 মিনিট ৰখিছোঁ। সন্মান দিছোঁ তাৰপিছত জইন কৰা নাই। সন্মান দিয়াৰ পিছত মই লগে লগে আহি গৈছোঁ। মই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু নিৰ্দলীয় হিচাপে আছোঁ এতিয়াও। মই কোনো দলত এতিয়ালৈকে ডাইৰেক্ট জইন কৰা নাই কোনো দলতে। মই শশীকান্ত দেৱৰ নেতৃত্বত মই তেখেতৰ ছত্ৰছায়াতে কাম কৰি আছোঁ, তেখেতৰ লিডাৰশ্বিপতে কাম কৰি আছোঁ আৰু মাধৱপাৰা পঞ্চায়তত এক উন্নতিৰ শিখৰলৈ লৈ যাবলৈ মই চেষ্টা কৰি আছোঁ। সেই খবৰখন সাংগঠনিক হ'ব বুলি আমি যিটো জানিব পাৰিছোঁ, যদিও সাংগঠনিক সভা বুলি আমি জানিব পাৰিছোঁ, সেই সভাত আপোনালোকে নিৰ্দলীয় যিসকল ৱাৰ্ড মেম্বাৰ আছিল আপোনালোকে যোৱাৰ আৰু কিবা কাহিনী আছে নেকি? মই যদিও কিবা আছে সেইবিলাকৰ বিষয়ে মই অৱগত নহয়। মই এটা বস্তু জানো যে মাধৱপাৰা পঞ্চায়তৰ আণ্ডাৰত কিবা মিটিং হৈছে বুলিহে মই গম পাইছিলোঁ, কিন্তু মই তাত যোৱাৰ পিছত দৃশ্যটো বেলেগ। মোক সম্বৰ্ধনা জনাৰ পিছতে গম পালোঁ যে কংগ্ৰেছৰ মিটিঙে হৈ আছে বুলি। পিছত মই লগে লগে আহি গৈছোঁ। তাত সিহঁতে ভিত্তিহীন বাতৰি এটা প্ৰচাৰ কৰিছে। আৰু মিটিংখনত গৈছোঁ, গৈ মোক সম্বৰ্ধনা জনাৰ পিছত গম পালোঁ যে কংগ্ৰেছৰ মিটিং বুলি, য'ত মই ওলাই আহি গৈছোঁ। সেইটোকে এতিয়া সিহঁতে মিছাকৈ প্ৰচাৰ কৰি আছে। ৰাজনীতি কৰিছে, নিশ্চয় নিকৃষ্ট ৰাজনীতি কৰিছে সিহঁতে। এই সন্দৰ্ভত মই আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব খুজিছোঁ আমাৰ অসমবাসী তথা ৰহা সমষ্টিবাসী ৰাইজক যে কালি এটা বাতৰি দেখিছোঁ কচুৱা বাৰ্তা নামৰ এটি পৰ্টেল চেনেলত যে বিজেপি দলৰ পৰা কংগ্ৰেছ দলত মাধৱপাৰা গাঁও পঞ্চায়তৰ উপসভাপতি আৰু এজন ৱাৰ্ড সদস্যৰ স্বামীয়ে যোগদান কৰিছে। প্ৰথম কথা হ'ল উপসভাপতি বাবুল হুছেইন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কোনো সদস্য নহয়, আৰু যিজনে আমাৰ ৱাৰ্ড সদস্যৰ স্বামী ফাৰুক আহমেদ তেখেতো আমাৰ বিজেপি দলৰ কোনো ধৰণৰ সদস্য নহয়। তো এই যে কচুৱা বাৰ্তা নামৰ এটি চেনেলে যি ভুল বাতৰি মিছা বাতৰি পৰিৱেশন কৰি আমাৰ দলৰ সেৱা প্ৰতিপন্ন কৰিছে, গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে এই চেনেলটোক আৰু এই চেনেলৰ সাংবাদিকজন সকীয়াই দিছোঁ। আৰু আমি ইতিমধ্যে আলোচনা কৰিছোঁ দলীয়ভাৱে, আমি তেখেতৰ নামত কচুৱা থানাত এটি গোচৰ ৰুজু কৰিম, যাৰ কাৰণে যে আমাৰ এটা দলৰ মান সন্মান হানি হৈছে। তেখেতলোকে যদি বিজেপি দলৰ নহয়েই, গতিকে মিছাতে এটা বাতৰি পৰিৱেশন কৰি বিজেপি দলৰ পৰা আনুষ্ঠানিকভাৱে কংগ্ৰেছ যোগদান বুলি যি মিছা বাতৰি পৰিৱেশন কৰিছে, তাৰ বাবে মই কচুৱা বাৰ্তা চেনেল আৰু চেনেলৰ সাংবাদিকজনক মই আপোনালোকৰ চেনেলৰ জৰিয়তে সকীয়াই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।